গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ মঞ্জু চেত্ৰীৰ আজি আনুষ্ঠানিকভাৱে মঞ্জু চেত্ৰীয়ে মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কেটেটং গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। কেটেটং গাঁও পঞ্চায়তৰ সভাকক্ষত আজি এক আদৰণি আৰু দায়িত্বভাৰ গ্ৰহণ বিষয়ক ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত এই নৱনিৰ্বাচিত সভানেত্ৰী মঞ্জু চেত্ৰীকে ধৰি নিৰ্বাচিত ৱাৰ্ড সদস্যসকলক কেটেটং পঞ্চায়তৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে কেটেটং আঞ্চলিক পঞ্চায়তৰ সদস্য মীনাক্ষী বৰুৱা গগৈ, জ্যেষ্ঠ বিজেপি নন্দেশ শৰ্মা শ্বেখ, খামাই গুডুং, সাংবাদিক বিকাশ বৰুৱাসহ বিশিষ্ট সমাজকৰ্মী সূৰ্য তামাং, প্ৰাক্তন পঞ্চায়ত সভাপতি এম বাহাদুৰ চেত্ৰী, বিষ্ণু মায়া শৰ্মা, বিশিষ্ট সমাজকৰ্মী ভীম মহাৰাজ, নিৰ্মল চৌধুৰী, গাঁও প্ৰধান বিকাশ উপাধ্যায় সহ বহুসংখ্যক গণমান্য ব্যক্তি আদৰণি আৰু দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানৰ অন্তৰে অভিযন্তা পাপু আলী আৰু সচিব হৰিলাল শৰ্মাই। উক্ত সভাত কেটেটং পঞ্চায়তৰ অন্তৰ্গত বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। সৰ্বপ্ৰথমে মই আজি এই কেটেটং গাঁও পঞ্চায়তত নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰা সভানেত্ৰী ও আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু সকলো সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে আশা ৰাখিছো আমাৰ এই কেটেটং গাঁও পঞ্চায়তখন এখন বৃহৎ পঞ্চায়ত হিচাপে এতিয়া বহুত ডাঙৰকৈ পঞ্চায়ত হৈছে আৰু সেই পঞ্চায়তৰ যিমান গাঁৱৰ পিছ পৰি থকা গাঁৱৰ যিমান মানে বিকাশমূলক কাম আছে সেইখিনি বিকাশমূলক কামটো আমাৰ এই পঞ্চায়তী ৰাজ ব্যৱস্থাই সকলো ৰাইজৰ মানে সমস্যাখিনি সমাধান কৰিব বুলিও আমি আশা ৰাখিছো আৰু আমি আশাবাদী আমি এই 10 জন সদস্য আৰু আঞ্চলিক জিলা পৰিষদ খনক আমি জিকাবৰ কাৰণে যিমান ৰাইজক প্ৰতিশ্ৰুতিবদ্ধ হৈছিল এই সম্পূৰ্ণ প্ৰতিশ্ৰুতিসমূহ আমি পৰ্যায়ক্ৰমে এই পঞ্চায়তী ৰাজ ব্যৱস্থাই 5 বছৰ কাৰ্যকালত সম্পূৰ্ণ পূৰণ কৰিব আৰু সম্পূৰ্ণ আমি ৰাইজ আশাবাদী যে কেটেটং গাঁও পঞ্চায়ত যিমান পাছ কৰি আছিল কিন্তু বৰ্তমান ইমান পাছ কৰি থকা নাই কিন্তু যিমান পাছ কৰা আমাৰ অঞ্চলবোৰ আহিছে বিশেষকৈ আমাৰ 1 নং আলুবাৰী মাকুমপথাৰ গাঁও পঞ্চায়তৰ পৰা আহিছে তেনেকৈ আমাৰ ইনথেন গাঁও পঞ্চায়ত কাটি আমাৰ এই লংগাঁও সংগাঁও গাঁওবোৰ সমাইছে সেইখিনি গাঁৱৰ বহুত জৰাজীৰ্ণ অৱস্থা সেইখিনি অৱস্থাবোৰ সম্পূৰ্ণ এই নতুনকৈ এখন গ্ৰহণ কৰা পঞ্চায়তী ৰাজ ব্যৱস্থাই ভালকে কৰি যাব বুলি আশা ৰাখিছো আৰু আমি ৰাইজ সদায় আশাবাদী আগৰ দিনলৈ এই কেটেটং পঞ্চায়তে সুনাম কঢ়িয়াই আনিবলৈ আমাৰ অহা গাঁও সভাত আমি আলোচনা মৰ্মে এই গাঁও সভাসমূহ আমি একেবেলি গাঁৱৰ ৰাইজৰ পদূলিত নিম কাৰণ গাঁৱৰ ৰাইজৰ পদূলিত নিনিলে আমাৰ বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈ যায় আজি ইনথেমৰ পৰা ইমান দূৰৰ পৰা 1 নং আলুবাৰীৰ পৰা ৰাইজে গাঁও সভাত নাহে সেইকাৰণে এইবাৰ পঞ্চায়তী ৰাজ ব্যৱস্থা গাঁওমুখী হ'ব গাঁৱৰ ৰাইজৰ পদূলিত গৈ গাঁও সভা পাতি সকলো গাঁৱত লুকাই থকা যিমান নোহোৱা কামখিনি আছে সেইবোৰ পৰ্যায়ক্ৰমে প্ৰস্তাৱ লৈ আমাৰ পঞ্চায়তে সমাধান কৰে বুলি আশা ৰাখিছো। ধন্যবাদ। বহুত দিনৰ অন্তৰৰ পাছত বহুত দিনৰ অপেক্ষাৰ পাছত আজি কেটেটং গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত নতুন পঞ্চায়তৰ বডি কাৰ্যভাৰ দিয়া হ'ল। সভাত পঞ্চায়তৰ সচিব লগতে আঞ্চলিক পঞ্চায়তৰ সদস্য অভিযন্তাসকল গাঁৱৰ অভিজ্ঞ ব্যক্তিসকল উপস্থিত আছিল। গতিকে কেটেটং গাঁও পঞ্চায়তখন 10টা ৱাৰ্ডেৰে আগুৰি থকা এটা বৃহৎ গাঁও পঞ্চায়ত। গতিকে ইয়াত কৰিবলগীয়া বহুত কাম আছে। ভিতৰ গাঁও দুৰ্গম অঞ্চলত বাট পথৰ অসুবিধা আছে, ইন্দিৰা আৱাস যোজনাৰ ঘৰ দিবলগীয়া আছে, খোৱা পানী যোগান দিবলগীয়া আছে, এনেকুৱা ধৰণৰ এগুৰি সমস্যাৰে জৰ্জৰিত এটা পঞ্চায়ত। গতিকে বৰ্তমান যিটো পঞ্চায়তৰ বডি আমাৰ মাজত বা গঠন হৈছে গোটেইখিনি সক্ৰিয় সদস্য বুলি আমি গণ্য কৰিছো। গতিকে অনাগত কালত এই পঞ্চায়ত বডিয়ে বিভিন্ন দুৰ্গম অঞ্চলৰ ৰাইজৰ দুৰ্দশাবোৰ অভাৱবোৰ পূৰণ কৰিব বুলি কামনা কৰিছো। স্যাৰ, এই শুভক্ষণত আপোনাক ইয়ালৈ অহাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আজিৰ পৰা আমি পঞ্চায়তৰ কাৰ্যভাৰ গ্ৰহণ কৰিছো। গতিকে আমাৰ দায়িত্ব বাঢ়ি গৈছে। আজিৰ পৰা আমি সকলো সদস্য আৰু পঞ্চায়তৰ কৰ্মী একেলগ হৈ ৰাইজৰ লগত আলোচনা কৰি গাঁৱৰ সৰ্বাংগীন বিকাশ ও পঞ্চায়তৰ আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে চেষ্টা কৰি যাম। লগতে আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিছো। প্ৰথমে ধন্যবাদ জনাইছো আপোনালোকলৈ। আজি যেহেতু আমাৰ কেটেটং গাঁও পঞ্চায়তৰ সভানেত্ৰী নৱনিৰ্বাচিত সভানেত্ৰী কাৰ্যভাৰ গ্ৰহণ কৰিছে, আমি লগতে আমাৰ ৱাৰ্ড সদস্য সকলো আজি উপস্থিত আছে।
গণ্যমান্য আমাৰ ৰাইজসকলো আজি উপস্থিত আছিলে। প্ৰথমে আমি সকলোকে ধন্যবাদ জনাইছো আজি আমাৰ সহায় সহযোগিতা জনোৱাৰ বাবে। আৰু যিহেতু কেটেটং গাঁও পঞ্চায়তৰ মই যিহেতু আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আমি গোটেই এটা পঞ্চায়তৰ যিহেতু আমি টিম হয়, আমি ৱাৰ্ড সদস্যসকল সন্মানীয় সভানেত্ৰীৰ পৰা আদি কৰি সকলো ৰাইজৰ আমি সৰ্বাংগীন উন্নয়নৰ বাবে যিহেতু আমি প্ৰতিনিধি হিচাপে ৰাইজে আমাক ভোট দিছে আৰু আমাক ৰাইজে জয়যুক্ত কৰিছে। ৰাইজৰ যিখিনি আমি আমাৰ ৰাইজৰ দাবী আছিলে সকলো আমি ৰাইজৰ লগত মানে সহায় সহযোগিতা আগবাঢ়ি আমি ৰাইজৰ হৈ কাম কৰি যাম। আৰু ৰাইজে আমাক তেওঁলোকে আমাক দেখাই যাব লাগিব, যিহেতু আমি যিসকলবিলাক কাম আমাৰ আঁচনি আছে তেওঁলোকৰ লগত লৈ আমি যিহেতু কাম কৰিম, তেওঁলোকে আমাক যিখিনি আমাৰ সহায় সহযোগিতা হৈ তেওঁলোকে আমাক ভাল বেয়া সকলো আমাক তেওঁলোকেও দেখাই যাব লাগিব।